আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আমাৰ হাতত প্ৰথমটো খবৰ হৈছে সৰ্বশিক্ষা অভিযানৰ অৱশেষত বিদ্যালয়ত ইউনিফৰ্ম যোগানৰ সময় বৃদ্ধি কৰিবলৈ বাধ্য হ'ল সৰ্বশিক্ষা মিছন সঞ্চালকে আজি সকলো জিলাৰ আয়ুক্ত আৰু স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবলৈ দিয়া এখন চিঠিত ইউনিফৰ্ম যোগানৰ বাবে সময়সীমা অহা 28 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে ইউনিফৰ্মৰ মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে উল্লেখযোগ্য যে ইতিপূৰ্বে সৰ্বশিক্ষাই 15 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম যোগান ধৰিবলৈ নিৰ্দেশ দিছিল যদিও সেইদিনা পুঁজি মুকলি কৰি দিয়া হৈছিল এনে কাৰণতে বিগত বৰ্ষত ইউনিফৰ্ম যোগানত ব্যাপক খেলিমেলি হোৱাৰ লগতে মান ৰক্ষা হোৱা নাছিল বুলি অভিযোগ উঠিছিল বিদ্যালয়সমূহে ইউনিফৰ্ম খৰখেদাকৈ যোগান ধৰাত অপৰাগ হোৱাত মৌখিক আৰু লিখিতভাৱে 17 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ ভিতৰত ইউনিফৰ্ম যোগান সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এনেদৰে খৰখেদাকৈ ইউনিফৰ্ম যোগান ধৰিলে মান ৰক্ষা নহ'ব বুলি কালি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাতহে আজি গা লৰিল সৰ্বশিক্ষা অভিযানৰ সৰ্বশিক্ষা মিছন সঞ্চালকে উপায়হীন হৈ আজি দিয়া পত্ৰত 166 জন কম শিক্ষাৰ্থী থকা বিদ্যালয়ত অহা 28 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম যোগান সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে অৱশ্যে 166 জন বেছি শিক্ষাৰ্থী থকা বিদ্যালয়ত অসম ৰাজহুৱা ক্ৰয় আইন আৰু নিয়ম অনুসৰি সময়সীমা ঠিক কৰি ল'বলৈ কৰ্তৃত্বক দিয়া হৈছে নিৰ্দেশ অসমৰ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব মোদী নে ৰাহুল গান্ধী নে কেজৰিৱাল কি ক'লে জ্যোতিষীয়ে আপুনি কাক বিচাৰে তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱাল দুয়োজনেই প্ৰধানমন্ত্ৰী হ'ব নেকি কি ক'লে জ্যোতিষীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব মহাজোঁট বন্ধনত আউল লাগিব ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱাল দুয়োজন নামিব সাম্প্ৰতিক সময়ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক চৰ্চাত থকা বিষয় হৈছে মহাজোঁট বন্ধন ৰাহুল গান্ধী ভাৰতজোৰ ন্যায় যাত্ৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটাৰ পিছত আন এটা উল্লেখযোগ্য কৰ্ম বহু ৰাজনৈতিক নেতাৰ উত্থান পতন তথা দেশৰ ৰাজনীতিত সন্দৰ্ভত জ্যোতিষী গণনাৰ বিশেষভাৱে চৰ্চা লাভ কৰা তেজপুৰৰ যুৱ জ্যোতিষী দিব্যজ্যোতি শইকীয়াই শেহতীয়াকৈ ভাৰতবৰ্ষৰ ৰাশি চক্ৰ গণনা কৰা হৈছে একাধিক তথ্য ৰাশি চক্ৰ অনুসৰি ভাৰতবৰ্ষৰ ৰাশি হৈছে কন্যা বৰ্তমানৰ পৰা আগন্তুক 2025 চনলৈ কন্যা ৰাশিত তক্ষ কাল সৰ্প যোগ আৰু আগন্তুক চ'ত মাহলৈকে গুপ্ত অষ্টমত অৱস্থান কৰিছে গতিকে অশুভ 2025 চনলৈকে শনি কুম্ভ ৰাশি স্বক্ষেত্ৰত হোৱা শুভ লগতে আগন্তুক চ'ত বহাগ কুম্ভ ৰাশিৰ শনি মংগলৰ সংযোগ ঘটিব আৰু সপ্তম বুধ নিজ শুক্ৰ উচ্চ ভাৱত থকা ভাৰতবৰ্ষৰ আভ্যন্তৰীণ সমস্যাত জৰ্জৰিত হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দশমত শনিচক্ৰ অৱস্থান কৰাত বিৰোধী সমস্যা আভ্যন্তৰীণ সমস্যা আহিলেও শত্ৰু বিৰোধী কৰ্মত আউল লাগিব বিভ্ৰান্ত ঘটিব আৰু খামখেয়ালি লাগিব টেট শিক্ষকৰ নিয়মীকৰণ স্থগিতাদেশ বাহাল শপতনামা দিব নোৱাৰি ন্যায়ালয়ত উজুতি ৰাজ্য চৰকাৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ বাবে বিকল্প ব্যৱস্থা হাতত লৈ ন্যায়ালয়ৰ মজিয়াত উজুতি খাইছে শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ মিছনৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বৰ অন্তৱৰ্তী স্থগিতাদেশ বাহাল ৰাখিছে অহা 5 মাৰ্চ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া খণ্ড বিচাৰপীঠে হয় ঠিকাভিত্তিকভাৱে বৰ্তমানৰ দৰমহা লৈ চাকৰি কৰিব লাগিব নাইবা নতুন নিযুক্তি লৈ নতুন দৰমহাতহে চাকৰি নিয়মীকৰণ সুবিধা ল'ব পাৰিব বুলি ৰাজ্য চৰকাৰে আকুৰ্গো স্থিতি লৈছিল এই স্থিতিৰ বিৰুদ্ধে শিক্ষক সমাজে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত গোচৰ শুনানিত চৰকাৰী অধিবক্তা চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ শেহতীয়া স্থিতিৰে শপতনামা দাখিল কৰাত অপৰাগ হয় যাৰ ফলত ৰাজ্য চৰকাৰে অহা 5 মাৰ্চলৈ শপতনামা দাখিলৰ বাবে পুনৰ সময় বিচাৰে উল্লেখযোগ্য যে যোৱা 17 জানুৱাৰীত শিক্ষা বিভাগৰ সচিবে ঠিকাভিত্তিক শিক্ষকসকলক পুনৰ নতুন দৰমহা গাঁথনিৰ নতুন চাকৰি গ্ৰহণ অন্যথা ঠিকাভিত্তিক হৈ থকা বিকল্প বাছনি পত্ৰত শিক্ষকসকলক স্বাক্ষৰ কৰিবলৈ দিছিল ইফালে ৰাজ্য চৰকাৰে মাহৰ প্ৰথম তাৰিখে দৰমহা লাভ কৰে বুলি সন্দম্ভে ঘোষণা কৰিলেও সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা ক্ৰমাৎ অনিয়মীয় হৈছে শিক্ষকসকলে ফেব্ৰুৱাৰী মাহৰ অৰ্ধেক দিন যোৱাৰ পাছতো আজি পৰ্যন্ত লাভ কৰা নাই জানুৱাৰী মাহৰ দৰমহা কাকতলৈ প্ৰেৰণ কৰা বিবৃতি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা কাৰ্যকৰী সভাপতি নখত চন্দিকৈ দেৱ চৌধুৰী সম্পাদক কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থপ্ৰতিম গগৈয়ে বিবৃতিত কয় যে সততে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা মাহৰ প্ৰথম সপ্তাহতে হোৱা বুলি প্ৰচাৰ চলোৱা চৰকাৰখনে আধা মাহৰ পাৰ হোৱা পাছতো ৰাজ্যৰ কণ
শিশুসকলৰ ভৱিষ্যত গঢ়াৰ মহান কৰ্মত নিয়োজিত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ প্ৰাপ্য দৰমহাটো মুকুলা দিব নোৱাৰাৰ চৰম দুৰ্ভাগ্যজনক কথা। যিখন ৰাজ্য চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে ধনৰ মাহৰ 10 তাৰিখে লাভ কৰে, অথচ শিক্ষকে প্ৰাপ্য দৰমহা মাহৰ 15 তাৰিখেও লাভ নকৰাটো চৰকাৰৰ বাবে লজ্জাজনক বুলি বিবৃতিত উল্লেখ কৰে। তেওঁলোকে কয় যে বিগত বৰ্ষৰ পৰাই বিভিন্ন মাহৰ বিভিন্ন তাৰিখত সৰ্বশিক্ষাৰ অধীনত শিক্ষকসকলক দৰমহা দিয়াৰ এক অশুভ পৰম্পৰা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। লোকসভা পৰিৱৰ্তে ৰাজ্যসভা প্ৰাৰ্থী হ'বলৈহে আগ্ৰহী কংগ্ৰেছৰ বহু ৰাষ্ট্ৰীয় নেতা। লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই কংগ্ৰেছৰ বহু নবীন প্ৰবীণ নেতাই। নবীন প্ৰবীণ সকলো নেতাই বিভিন্ন অচিলাৰে লোকসভাৰ পৰিৱৰ্তে ৰাজ্যসভাত প্ৰাৰ্থী হোৱাৰ মন মেলিছে। কংগ্ৰেছৰ এইসকল নেতাৰ বাবে 24ৰ নিৰ্বাচনৰ পূৰ্বে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৰাহুল গান্ধী। শাসকে বিজেপি নেতৃত্বাধীন NDA গঠবন্ধনে লোকসভাত 400তকৈ অধিক আসন দখলেৰে তৃতীয়বাৰলৈ ক্ষমতাৰ অহাৰ কথা ঘোষণা কৰিছে। সেই সময়ত কংগ্ৰেছৰ নেতাধীন ইণ্ডিয়া এলায়েন্সৰ সংগ ত্যাগ কৰিছে কেইবাটাও ৰাজনৈতিক দলে। ইয়াৰ পিছতো কংগ্ৰেছৰ বিপদ আঁতৰা নাই। যিসকল নেতাৰ ওপৰত ভৰসা কৰি কংগ্ৰেছে লোকসভাৰ ব্যাপক প্ৰত্যাহ্বান জনোৱাৰ কথা জনাই কৰিছিল, সেইসকল নেতাৰ অধিকাংশই এইবাৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই। নবীন প্ৰবীণ সকলো নেতাই বিভিন্ন অচিলাৰে লোকসভা পৰিৱৰ্তে ৰাজ্যসভাত প্ৰাৰ্থী হোৱাৰ মন মেলিছে। কংগ্ৰেছৰ এইসকল নেতাৰ বাবে 24 নিৰ্বাচনৰ পূৰ্বে ব্যাপক সমস্যাৰ সন্মুখীন হৈ পৰিছে ৰাহুল গান্ধী। খবৰে হৈছে কাইলৈ বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। বিত্তমন্ত্ৰীৰ বাজেটত কি থাকিব? বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব অসম বিধানসভাত বাজেট দাখিলৰ পূৰ্বে বাজেটক লৈ বাঢ়িছে চৰ্চা। কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দাখিল হ'ব ৪ৰ্থখন বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব অসম বিধানসভাত বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত প্ৰকৃততে থাকিব কি? সমাজৰ সৰ্বস্তৰ জনতাক চুব পৰাকৈ থাকিবনে বাজেট? নে নিৰ্বাচনীমুখী হিতাধিকাৰী সৃষ্টিৰ বাজেট হ'ব 2024 আৰু 25? তাক লৈ প্ৰশ্ন উঠিছে কংগ্ৰেছৰ বিধে কমলাক্ষদেৱ পুৰোহিতৰ। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। তেনে সময়তেই স্বাভাৱিকতে ৰাজ্য চৰকাৰে এই বাজেটত উদ্যোগ আৰু শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ পৰামৰ্শ কংগ্ৰেছ বিধায়কগৰাকীৰ। পিছে ৰাজনৈতিক কথা বতৰাসমূহৰ তুলনাত সৰ্বসাধাৰণ জনতাৰ বাজেটক লৈ আহিছে যথেষ্ট আশা প্ৰত্যাশা। বজাৰৰ প্ৰতিনিধি খাদ্যৰ সামগ্ৰীৰ মূল্য অত্যাধিক মূল্য বৃদ্ধি। তেনে সময়তে বজাৰত উপলব্ধ প্ৰতিবিধ সামগ্ৰীৰ মূল্য হ্ৰাস কৰি জনতাক সকাহ দিয়াৰ আহ্বান। জনসাধাৰণৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে যন্ত্ৰণা সহিব লগা হৈছে সাধাৰণ জনতাই। তেনে সময়তে এনে মূল্য বৃদ্ধিৰ পৰা জনতা সকাহ দিয়া পৰামৰ্শ সৰ্বসাধাৰণ জনতাৰ। বজাৰত বৃদ্ধি হোৱা পেট্ৰল আৰু ডিজেল তথা ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ আহ্বান অটো চালকসকলৰ। একেদৰে চৰকাৰখনে দুবেলা দুমুঠি খাই জীয়াই থকা মানুহৰ কথা ভাবিবলৈ আহ্বান জনতাৰ। অৱশ্যে ইয়াৰ মাজতে একাংশই ৰাজ্য চৰকাৰৰ কাম কাজ ইতিবাচক বুলি উল্লেখ। চৰকাৰলৈ এনে একাংশ লোকৰ আহ্বান বৰ্তমানে কৰি থকা কামসমূহ অনুৰূপ ধৰণে আগবঢ়াই লৈ যাওক চৰকাৰে। এনেদৰে ৰাজ্য চৰকাৰৰ 2024 আৰু 25 বাজেটক লৈ দেখা গ'ল বিভিন্ন পক্ষৰ জনসাধাৰণৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া। ইপিনে পুনৰ অসম গণ পৰিষদৰ সভাপতি পদত অতুল বৰা, কাৰ্যকৰী সভাপতি পদত কেশৱ মহন্ত, বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ অসম গণ পৰিষদ সভাপতি পদত অতুল বৰা। ইপিনে অসমত বন্ধ হ'ব তন্ত্ৰ মন্ত্ৰ। একেলগে পঢ়িলক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। শনিবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে বৈঠকৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰে। শনিবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে এই বৈঠকত 2024 আৰু 25 বৰ্ষৰ বাজেটত অনুমোদন জনায় কেবিনেটে। ডিব্ৰুগড় মুকলি চিৰিয়াখানাখন নামদা সংৰক্ষিত বনাঞ্চল স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। 259 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই চিৰিয়াখানাখন। ইফালে VDP সংশোধনী বিলত কেবিনেটে অনুমোদন জনায়। সচিবালয়ত সেৱাৰ ক্ষেত্ৰত কিছু পদ বিলুপ্ত আৰু কিছু নতুন পদ সৃষ্টিত অনুমোদন প্ৰদান কৰে শনিবাৰ কেবিনেটে। অসম চৰকাৰৰ কেবিনেট বৈঠকত শনিবাৰে গ্ৰহণ কৰা প্ৰধান সিদ্ধান্তসমূহ হ'ল 2024 আৰু 25 বৰ্ষৰ বাজেটত অনুমোদন কেবিনেটৰ। অসমত এই চহৰ আঁচনি ৰূপায়ণত কেবিনেটৰ অনুমোদন। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, লখিমপুৰ, যোৰহাট, কৰিমগঞ্জ চহৰ, শিলচৰ, ধুবুৰী আৰু ডিফু চহৰ এই আঁচনিৰ আওতালৈ। চিকিৎসাৰ নামত বেমেজলি বা ঠগবাজি বন্ধৰ বাবে ব্যৱস্থা।
Assam Healing Prevention of Evil Practice Bill 2024 ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত মুকলি চিৰিয়াখানা মুকলি চিৰিয়াখানাৰ বাবে 259 কোটি টকাৰ অনুমোদন চিৰিয়াখানাৰ জৰিয়তে সংস্থাপিত হ'ব 50,000 লোক পৰ্যটন ক্ষেত্ৰৰ বাবে এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ থাইলেণ্ডৰ আহিত নিৰ্মাণ হ'ব মুকলি চিৰিয়াখানা অসম সংগৃহীত আইনক কেবিনেটৰ অনুমোদন এই আইনৰ জৰিয়তে তন্ত্ৰমন্ত্ৰ বন্ধ কৰাৰ পদক্ষেপ অসম সচিবালয়ত নতুনকৈ 352টা পদ সৃষ্টি ইপিনে নিৰ্বাচনৰ পূৰ্বে বলবৎ হ'ব কা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ঘোষণা কৰে যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগতেই নাগৰিকত্ব সংশোধনী আইন কা বলবৎ কৰা হ'ব সংসদে 2019 চনৰ ডিচেম্বৰত এই সম্পৰ্কীয় বিধেয়কখন গৃহীত কৰিছিল দিল্লীত ইকনমিক টাইমছৰ গ্লোবেল বিজনেছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি শ্বাহে কয় যে কা হৈছে দেশৰ এখন আইন নিশ্চিতভাৱে ইয়াৰ অধিসূচনা জাৰি কৰা হ'ব নিৰ্বাচনৰ পূৰ্বেই ইয়াৰ অধিসূচনা জাৰি কৰা হ'ব এই বিষয়ত কোনো সন্দেহ থাকিব নালাগে অমিত শ্বাহে অভিযোগ কৰে যে কা বলবৎ কৰা প্ৰতিশ্ৰুতিৰে পৰা কংগ্ৰেছ পিছ হুহুকিয়াইছে তেওঁ কয় কা আছিল কংগ্ৰেছ চৰকাৰৰ প্ৰতিশ্ৰুতি যেতিয়া দেশ বিভাজন হৈছিল আৰু সেই দেশবোৰত সংখ্যালঘুৰ ওপৰত উৎপীড়ন চলিছিল তেতিয়া কংগ্ৰেছে শৰণাৰ্থীসকলক আদৰণি জনাই কৈছিল যে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব এতিয়া তেওঁলোকে কথা লুটিয়াইছে শ্বাহে কয় যে কাইন অনা হৈছে নাগৰিকত্ব দিবলৈ কাৰোবাৰ নাগৰিকত্ব কাহিবলৈ নহয় তেওঁ কয় যে আমাৰ দেশত সংখ্যালঘুক বিশেষকৈ মুছলমান সংখ্যালঘুক প্ৰৰোচিত কৰা হৈছে কাকো তেওঁলোকৰ নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব নোৱাৰে কাৰণ আইনখনত ইয়াৰ কোনো ব্যৱস্থা বা উপবন্ধ নাই উল্লেখযোগ্য যে মোদী চৰকাৰ ৰচনা কৰা কাৰ যোগেদি 2014 চনৰ 31 ডিচেম্বৰ আগতে ভাৰতলৈ অহা বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অমুছলমান শৰণাৰ্থী নাগৰিকত্ব দিবলৈ বিচৰা হৈছে আনহাতে আগন্তুক সাধাৰণ নিৰ্বাচনৰ সন্দৰ্ভত শ্বাহে আত্মবিশ্বাসেৰে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ পুনৰ ক্ষমতালৈ আহিব